নমস্কাৰ বন্ধুসকল, মাখন বৰুৱাছ লাইফষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ কাষত দেখিছে আপোনালোকে, এওঁৰ নাম হ'ল তুষাৰ শইকীয়া। ইতিমধ্যে যিসকল ব্যক্তিয়ে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় গম পাইছে, যিহেতু এই তুষাৰ শইকীয়া আছাম বুক অফ ৰেকৰ্ডছত মাত্ৰ ২.৫ বছৰ বয়সতে এওঁৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলে। আৰু এওঁৰ কাষত তেওঁৰ মাতৃ নৰ্বদা ঠেঙাল বহি আছে। আমি আজি তুষাৰ শইকীয়াক কেন্দ্ৰ কৰি পুনৰ এটা ভিডিঅ' নিৰ্মাণ কৰিবলৈ আহিছোঁ, যিহেতু এই তুষাৰ শইকীয়াই ৩ বছৰ সম্পূৰ্ণ হ'বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। আৰু তেনে এক মুহূৰ্ততে আপোনালোকক এটি সুখবৰ আমি দিব বিচাৰিছোঁ। এই তুষাৰ শইকীয়াই নেশ্যনেল বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। গতিকে ৰাইজক এই কথাষাৰ জনাবৰ বাবে আমি আজি পুনৰ, কিছু লোকে এওঁক কয় গুগল বয়, কিছু লোকে কয় ভাইৰেল বয়। গতিকে আমি আমাৰ মৰমৰ তুষাৰ শইকীয়াৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আমি তুষাৰ শইকীয়াৰ কণ্ঠত এটি ইংৰাজী পয়েম আপোনালোকক শুনাব বিচাৰিছোঁ। Good morning everyone, my dear friend. Today going to recite a poem name, all of me. See my eye, see my nose, see my finger, see my toes, see my feet, see my knee. Now you have seen all of me. That's all I need. This all what world. At least it's just like me. I am me and you are you. We are efficient. Don't you see? Thank you. ধন্যবাদ তুষাৰ। আছাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ কেনেদৰে চেষ্টা বা প্ৰচেষ্টা আপোনালোকে আগবঢ়াইছিলে সেই বিষয়ে মোৰ লগতে ধৰক ৰাইজেও জানে। কিন্তু এতিয়া নেশ্যনেল বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে আপোনালোকে কেনেধৰণে আগবাঢ়িলে বা কাৰ লগত যোগাযোগ কৰিলে? মই পোনপ্ৰথমে অসম বুক অফ ৰেকৰ্ডছৰ ছাৰহঁতলৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে মোক যোগাযোগ কৰি দিছিলে নেশ্যনেল বুক অফ ৰেকৰ্ডছৰ ছাৰহঁতলৈ। আৰু মানে মোক তেওঁলোকে কৈছিলে আপুনি আকৌ চেষ্টা এটা কৰক, যাতে আকৌ নেশ্যনেল ৰেকৰ্ডৰ ইয়াৰ নামটো সন্নিৱিষ্ট কৰিলে আমাৰে ভাল লাগিব, কাৰণ আমি তেওঁক বাছনি কৰি যেতিয়া পঠিয়াইছোঁ, ইয়াক চিনি পোৱা হৈছে ৰাইজে যেতিয়া, সেই তেনেকৈ ধৰণে মই নেশ্যনেল বুক অফ ৰেকৰ্ডছৰ ছাৰহঁতৰ লগত যোগাযোগ কৰি তেওঁৰ ভিডিঅ'বোৰ মই তেওঁলোকলৈ প্ৰেৰণ কৰিছিলোঁ। হয়, তাৰপিছতে সেই ভিডিঅ'বিলাক চোৱাৰ পাছতে মানে নেশ্যনেল বুক অফ ৰেকৰ্ডছত তেওঁলোকে নিৰ্বাচিত কৰিলে ন? হয়, ইতিমধ্যে নেশ্যনেল বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা এয়া প্ৰমাণপত্ৰ আহি পালেহি। বাইদেউ, ৰাইজকো দেখালোঁ আৰু আমিও দেখিলোঁ যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ প্ৰমাণপত্ৰখন। আপুনি ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত কৈছিলে, আমাক জনাইছিলে যে আপোনালোকক ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে ক'ৰবালৈ নিমন্ত্ৰণ কৰাৰ কথা। আচলতে ক'লৈ নিমন্ত্ৰণ কৰিছে আপোনালোকক? তেওঁলোকে মোক নেশ্যনেল বুক অফ ৰেকৰ্ডছৰ ছাৰহঁতে যোগাযোগ কৰিছিলে 10 ছেপ্টেম্বৰ 2024 মুম্বাই তাজত এটা প্ৰগ্ৰেম ৰখা হৈছিলে। যিটো প্ৰগ্ৰামত ইয়াৰ চাৰ্টিফিকেটখনৰ লগতে তেওঁলোকে আৰু কিবা দিলেহেঁতেন চাগে, ট্ৰফি হওক বা যেনেকৈ অসম বুক অফ ৰেকৰ্ডছত দিছিলে, ঠিক তেনেকৈ ধৰণে। কিন্তু আৰ্থিক অৱস্থাটো আপোনালোকে দেখিছেই, আৰু সেয়া অৱস্থাটোৰ কাৰণে আমি যাব সম্ভৱ নোৱাৰিম। এতিয়া 10 তাৰিখে যোৱাটো নহ'ব। বাইদেউ মুখে জানিবলৈ পাইছে ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে মুম্বাই হোটেল তাজলৈ বিশেষ পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে তুষাৰ শইকীয়াক নিমন্ত্ৰণ কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ, মুম্বাইলৈ যোৱা মানে কিমান খা খৰচ হ'ব আপোনালোক সকলোৱে জ্ঞাত। বিশেষকৈ বাইদেউ অকলে গ'লেও নহ'ব, তুষাৰক লগত লৈ তেওঁলোকৰ পৰিয়াল যাব লাগিব। আৰু ইতিমধ্যে আপোনালোকে জানে তুষাৰ শইকীয়াৰ দেউতাকে কোম্পানীৰ কামৰ সূত্ৰে ৰাজ্যৰ বাহিৰত থাকে আৰু চৰকাৰী চাকৰিও নাই। কাৰণ মুম্বাইলৈ যোৱা মানে আমি এতিয়া বাইদেউৰ লগত পূৰ্বতে কথা পাতি আমি জানিব পাৰিছোঁ 50-60 হাজাৰ টকা হাতত নহ'লে মানে তালৈ যাব নোৱাৰে। গতিকে সেই আৰ্থিক অভাৱৰ বাবে, অভাৱ অনাটনৰ বাবে এতিয়া বাইদেউহঁতে পুৰস্কাৰটো হোটেল তাজত গ্ৰহণ কৰিবগৈ নোৱাৰে। গতিকে উপায় নাই, আমি কি কৰিম, আমি ৰাইজক জনাইছোঁহে এই বিষয়ে। বাইদেউ,
এতিয়া নতুনকৈ তুষাৰক আৰু কি শিকাইছে আপোনালোকে? এতিয়া পঢ়িব পৰা হৈছে সি ABCD হওক 1 to 100লৈকে তেনেকৈ। তাৰপিছত অ আ ক খ হিন্দী অসমীয়া তেনেকৈ সেইবোৰ পৰা হৈছে কাৰণ স্কুল যোৱাই নাই সি এতিয়ালৈকে। যি পাৰিছোঁ আৰু মুঠতে এতিয়া হিন্দী ক খ অ আ পঢ়িব পাৰে 1ৰ পৰা 100লৈকে পঢ়িব পাৰে সি ABCD পঢ়িব পাৰে। তুষাৰ হিন্দী ক খ কিতাপ পঢ়ি দিয়া, পঢ়ি দিবা কিতাপখন পঢ়ি দিয়া বেটা পঢ়ি দিয়ে। হিন্দী পঢ়ি দিয়া আৰু ব্যঞ্জন গতিকে তুষাৰ ডাঙৰ হৈছে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ হ'ব আৰু কেইটামান দিনৰ পাছতে। গতিকে তেওঁ স্কুলত দিলে নেকি? নাই দিয়া হয়, স্কুলত দিয়া নাই যদিও তেওঁ এতিয়া ঘৰতে হিন্দীও শিকালে। এই ক্ষেত্ৰত তুষাৰ শইকীয়াৰ মাতৃৰ যিখিনি কষ্ট বা ত্যাগ আমি শলাগিবলগীয়া বা সকলোৱে শলাগিবলগীয়া। ইয়াৰ পাছৰ আপোনালোকে কিবা এইম আছে নেকি ধৰক তুষাৰক লৈ? আছে ধৰক ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে ন সপোন পুহি আছে তেনেকৈ চাওঁ চেষ্টা কৰি চাওঁ পঢ়াৰ লগতে আকৌ শাৰীৰিক দিশখিনি চাব লাগিব তাত। আৰু দেখিছে মোৰ কিমান কষ্ট বুলি নকওঁ আৰু আপোনাৰ গৰু ছাগলী গাহৰি তেনেকৈয়ে পুহিছোঁ দেউতাক যিহেতু নাথাকে আৰু কোম্পেনীতহে কৰে আৰ্থিক অৱস্থাটো দেখিছেই। সেয়া চেষ্টা কৰি আছোঁ আৰু 4 বছৰমান বয়সত যাতে আকৌ এবাৰ মই আকৌ ইণ্টাৰভিউ এটা দি চাম আশা কৰি আছোঁ। আপুনি এতিয়া গৰু ছাগলী গাহৰি বহুত ৰাখিছে আমি দেখিছোঁ। গাহৰি যোৱাবাৰ পোৱালি দিয়ালোঁ 7টা দিছিলে, এইবাৰ আকৌ ছেপ্টেম্বৰ লাষ্টলৈ দিব। তেনেকৈ যি পাৰিছোঁ আৰু মানুহজনৰ হাতলৈ চোৱা নাই কাৰণ ইয়াকতো পঢ়াবলৈ ভাল স্কুল এখনত দিব লাগিব, সেয়ে আগবাঢ়ি গৈ আছোঁ। হয়, গতিকে আপোনালোকে দেখিলে তুষাৰৰ মাতৃয়ে তেওঁ বহুতো কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তুষাৰক ইমানখিনি আগবঢ়াই নিছে আৰু তেওঁলোকে মনত পুহি ৰাখিছে যাতে ভৱিষ্যতে তুষাৰ শইকীয়াই ৱৰ্ল্ড ৰেকৰ্ডো কৰিব পাৰে। গতিকে আমি তুষাৰ শইকীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে আমি আৰু ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় বা এই তুষাৰৰ ভৱিষ্যতটো সুন্দৰভাৱে আগবঢ়াই নিবৰ বাবে আপোনালোকে যদি অৰিহণা যোগাব বিচাৰে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ সামৰিছোঁ, ধন্যবাদ, জয় অসম।